বৰতাৰ পৰা ভোগেশ্বৰী বৰুৱালৈকে অসমীয়া নাৰীয়ে যুগে যুগে সমাজৰ দায়িত্ব গ্ৰহণ কৰিছিল। আধুনিক যুগত আত্মসহায়ক গোটৰ গঠনৰ লগে লগে অসমীয়া মহিলাৰ মাজত এক নৱজাগৰণৰ সৃষ্টি হয়। মহিলাসকলে গ্ৰুপৰ মিটিং কৰা আৰম্ভ কৰে। মহিলাসকলে আত্মসহায়ক গোট নিৰ্মাণ কৰে। CLF, VO, জীৱিকা সখী, বেংক সখী, পশু সখী, আজি আমাৰ এটা মহিলাসকলক লৈয়ে অৰ্থনীতিৰ এটা সমান্তৰাল গতি নিৰ্মাণ হৈছে। আজি আপোনালোকে জানি ভাল পাব আৰু বহুতে আচৰিত হ'ব যে আমাৰ মহিলাই বেংকৰ পৰা যি লোন লয় গ্ৰুপৰ নামত, তাৰ 99% লোন মহিলাসকলে উভতাই দিয়ে। আমি লাখপতি বাইদেউ হিচাপে নিৰ্মাণ কৰিম। মোৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক যেতিয়া মই মিটিঙত শুনি আছিলোঁ, তেতিয়া মই ভাবিছিলোঁ যদি দেশত 3 কোটি মহিলা লাখপতি হ'ব পাৰে, আমাৰ অসমৰ 40 লাখ মহিলাক আমি লাখপতি কৰিব সহায় কৰিব পাৰোঁ নে নোৱাৰোঁ। মই আপোনালোকক এটা সৰু উদাহৰণ দিম। আমাৰ ডিব্ৰুগড় জিলাৰ লাহোৱাল উন্নয়ন খণ্ডৰ গংগোত্ৰী CLFৰ অধীনত সোণালী আত্মসহায়ক গোট এটা আছিলে। এই গোটত এগৰাকী মহিলা আছিল। সেই মহিলাগৰাকীৰ নাম হৈছে মনীষা গগৈ নেওগ। তেওঁ 2018 চনত কোনো পুঁজি নোহোৱাকৈ নিজৰ ঘৰতে সৰুকৈ ধূপকাঠি বনোৱা এটা প্ৰতিষ্ঠান আৰম্ভ কৰিছিল। আজি তেওঁ লাহে লাহে আগবাঢ়ি গৈ আজি তেখেতে প্ৰতি মাহে 20,000ৰ পৰা 30,000 টকা উৎপাদন কৰে। তাৰ মানে এগৰাকী মহিলা যাৰ হাতত এটা টকাও নাছিলে, আজি অসমৰ 16টা বিধানসভা সমষ্টিত হিতাধিকাৰীসকলৰ মাজত আমি পুঁজি বিতৰণ কৰিছোঁ। আৰু আজি 17 নম্বৰ অৰ্থাৎ ডিব্ৰুগড় বিধানসভা সমষ্টিৰ আই মাতৃসকলৰ মাজত মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ পুঁজি খন্তেক সময় পিছতেই আমি বিতৰণ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, ডিব্ৰুগড় বিধানসভা সমষ্টিৰ 14,025 গৰাকী মহিলাই এই আঁচনিৰ জৰিয়তে প্ৰত্যেকগৰাকী আই মাতৃয়ে 10,000 টকাকৈ লাভ কৰিব। ইয়াৰে 7,777 গৰাকী গ্ৰাম্যাঞ্চলৰ আৰু 6,248 গৰাকী আই মাতৃ ডিব্ৰুগড় পৌৰসভা অঞ্চলৰ পৰা ইয়াতে